নাই ৰঙামাটি নাই গুৱাহাটী মুঠতে আজিয়েই কিবা এটা হেষ্ট নেষ্ট হ'বই লাগিব মোৰ সন্দেহ বাৰু অথলে নাযায় দুদিনমান আগলৈকে দেখোন টকা পইচা অসুবিধাত পৰিয়েই নবৌকৰ লগত সেইখন ডাঙৰ খেল খেলি থৈ দিছে সিনো তেতিয়াহ'লে মোৰ বাৰী কুঁহিয়া কেডাল চুৰ কৰাটো কি ডাঙৰ কথা তাৰ বাহিৰে মোৰ বাৰী কুঁহিয়া চুৰ কৰিবলৈ কোনেও সাহস নকৰে সিয়েই হ'ব চিধাই ঘৰলৈকে গুচি যাওঁ বেলেগ হৈছো বুলিয়ে অকল হাত ভাতৰ চৌকেটাকে বেলেগ কৰি ল'লে নহ'ব নিজৰ গৰু ছাগলী হাঁহ কুকুৰাও বেলেগ বেলেগকে বান্ধিবগে লাগিব এই ডাঙৰ আপোনা এতিয়াই কৈ থলো ঘৈণীয়েকো কৈ দিবি কাইলৈৰ পৰা নিজৰ ছাগলী নিজে আল দিবিগে মই সদায় সদায় লোকক গৰু ছাগলী ৰক্ষা হৈ থাকিবলৈ নোৱাৰো ঐ কেনাই ডাঙৰ পোনা আগফালে সদা বোৱাই চিঞৰি থকা নাইনে ৰাতিপুৱাই সেইডালৰ আকৌ কি হ'ল গৈছো অ আহক দতি বহকি ভিতৰলৈ সোমাই আহকচোন চোতালতেনো তেনেকে থিয় হৈ থাকিবলৈ লাগেনে অ বৈ ভিতৰলৈ গৈ নাথাকো আৰু বুজিছ ঘৰত সৰু পোনা নহ'লে মাৰে আছে যদি মাতি দে বাহিৰলৈকে মা নাই দতি ছাগলী এৰাল দিবলৈ গ'ল পথাৰলৈ কেলে বাৰু কিবা আছিলে নি দতি কথা আছে কাৰণেতো ব্ৰহ্ম পোৱাতে বিচাৰি আহিছো তোৰ লগতে আছিলে কথা মোৰ লগত কি বাৰু দতি কথা খা অকণমান ডাঙৰেই বৰ বেছি পাক খুৱাই নাথাকো চিধাকে সুধি পেলাইছো তই বাৰু কেনেবাকে মোৰ বাৰী কুঁহিয়া কেইডালৰ ওপৰত চকু দিছ নি একেবাৰে সঁচা কথা কবি দেই সৰু পোনা আপোনাৰ কুঁহিয়াৰ ওপৰত মই চকু দিনো কিডাল কৰিম অ দতি আৰু বিচাৰ হৈ যোৱা দিন ধৰি মই দেখোন ঘৰৰ পৰা এখোজো ওলাই যোৱা নাই দিনত নাই যোৱা বাৰু কেনেবাকে আকৌ ৰাতিও যাব পাৰো নহয় সেই বুলিহে সুধিবলৈ আহিছিলো অ দতিয়ে দেখোন কিবাখনহে ভাবিছে নাই দেই দতি মিছা কথা নকওঁ পাপ লাগিব পাই সেইদিন ধৰি আমাৰ সৌপুনাই কিন্তু দিনতে হওক বা ৰাতিয়ে হওক ঘৰৰ পৰা ওলাই যোৱা নাই শুনিলে এতিয়া বাৰু তেতিয়াহ'লে যোৱা নাই যদি ভালেই কথা মই মাত্ৰ মনৰ খৌদৰণিটো মাৰিবলৈহে আহিলো এতিয়া তোক যেনেকে সুধিবলৈ আহিছিলো আৰু কেইবা ঘৰতো সুধিমগে বেয়া হলে নেপাবি আহিছো যি নাই এক মূৰৰ পৰা চবৰ ঘৰতে সোমাই যাওঁ নহ'লে আকৌ ইঘৰক সিঘৰক সন্দেহ কৰিব লাগিলে গোটেইখন বেয়া পোৱাপুৰি হ'ব ঐ পদুমী চাওঁ বাহিৰলৈ ওলাই আহচোন টিককে কথা এষাৰ সুধি যাওঁ ঐ ৰ'ব দেই গৈছো অ দতিহে নি মই আকৌ বেলেগ কোনোবা আহিছে বুলিহে ভাবিছিলো ভিতৰলৈকে আহক ক কিনো আলহী মানুহটোৰ গোটেই চোতালতে থিয় হৈ আছে বহি নেথাকোগে আৰু এতিয়া বুজিছ চাওঁ তহঁতৰ বাবাটোক মাতচোন তাৰ লগতহে কথা এষাৰ আছিলে দেৰিয়ে হ'ল আপোনাৰ দতি আপুনিনো আমাৰ ল'ৰাটোক আজিয়ে বিচাৰি আহিব লাগে নে নাই নহয় সি ঘৰত দদায়েকৰ ঘৰলৈ গ'ল এসপ্তাহ মানে হ'ল যোৱা কেলে বাৰু মোকে কৈ থৈ যাওকচোন নাই যদি বাদ দে আৰু সেইষাৰ কথা তোক ক'ব নোৱাৰি গ'লগে নি বুঢ়াটো সঁচাকে বৰ আচৰিত আকৌ দেই বৰ এখৰীয়া নবহো বুলিলে যে নবহিলে আৰু ভুতুংকে আহি ঘপককে গুচি গ'লগে বাপে নাথাকোতে সোনকালে গৈ আহ 10 টকীয়া মেৰিগোল্ড বিস্কুট এপেটি লৈ 10 টকা ঘূৰাই লৈ আনিবি আকৌ 5 টকা এটা দিব স্কুলত জিৰণি সময়ত মিক্সাৰ চানা খাবলৈ দেখিছ তোৰ এইটো স্বভাৱে মই বেয়া পাওঁ এহাত বাই দুহাত নেবাবি আকৌ আজি 10 টকা খাবি আৰু দুদিনমান পিছত 10 টকা খাবি কিহৰ 5 টকা লাগে ঘৰত ভাতকেইটা খাই যাবিয়ে দেখোন সোনকালে যা মই কেলেপাতো গোটেই কেলেপকে গৈ নাথাকিবি কেনেবাকে বাপে গম পাব লাগিলে 10 টকা ঠাইত 100 টকা গালি শুনাব ল'ৰাটোলে বেয়াও লাগে পাই লগৰবোৰে চাগে 10 টকা 5 টকা নি সদায় খাইগে চকু আগতে ইয়াকনো বাৰু কেলে কেতিয়াবা 5 টকা এটা দৰকাৰ নহ'ব ভনী আহিলে এবাৰ তাক খোৱাবলৈ টকা 1000 এটা ধাৰলৈ খুজিব লাগিব নহ'লে চিকটা বাপেকডালৰ পৰা টকা লৈ ল'ৰাক মিঠাই খুৱাম বুলি আশা কৰিব নোৱাৰি তাৰ সমান বয়সত মই কমটি মিঠাই খাইছিলো নে ঘৰৰ মানুহবোৰে দেখোন মোক মিঠাই খাইটি বুলিয়ে নাম থৈ দিছিলে দেউতাৰ ভাগৰ দৰমহা পইচা আধা মোক মিঠাই খোৱাতে গৈছিলে তাৰনো ক'ত খাবলৈ মন নাযাব হয় তাতো এতিয়া খোৱা বয়সেই ন কাকো এৰি দিয়াত নাই এই চাত মুঠতে কুঁহিয়া চুৰ ধৰা পেলাইহে এৰিছো জামুক চুৰ ধৰা পেলালো মানে কুঁহিয়া চুৰ ধৰা পেলাবলৈ পাৰিম কথা সিমানেই এইবাৰহে মৰিলো দতিয়ে কেনেবাকে কালি আমি জামুক চুৰ কৰি খোৱা কথাটো গম পালে নি বাৰু ঐ ল'ৰা কি হ'ল মোক দেখি ঠঙা লাগিলি যে মুখখন নুখুলোৱেই যি ক'লেও নহ'লে কালি জামুক খাই গোটেই মুখৰ ভিতৰত চেকা লাগি আছে দাঁতে চাতে লগে লগে ধৰা পৰিম ঐ বেছিকে উৎপাত কৰি থকাৰ কাৰণে বাপে মুখখন চিলাই পেলালে নি যি কয় কৈ থাকক মুঠতে মই কেনেবাকে এইখিনিৰ পৰা বাচি যাবলৈ পাৰিলে ৰক্ষা মূৰত ঘিউ নাইকিয়া চবেই চব অকল খাবলৈ জন্ম হ'ল নেকি অ এইবোৰ লোৱা মুখৰ মাত খা দিবলৈ নিশিকিলে আজিলৈকে কি পগলামূৰীয়া ল'ৰা এইবোৰ সঁচাকে কুঁহিয়া কেইডাল আনিনো এনেকে ঘৰৰ ভিতৰত সোমাই চোফাখনত আউজাই থ'ব লাগে নে ঐ নায়ন পগলা হ'লি নি তই
বাহিৰত থলে কুঁহিয়াবোৰ শুকাই যায় নহয় মা এগিলাচ ৰস কমটিকে ওলালেও কিমান লোকচান সেই বুলিহে ভিতৰলৈ আনি এচিটো লগাই এনেকে থৈ দিছো অ সেইটোহে কথা নি পিছে কুঁহিয়াৰ জাতটো বেয়া নহয় বৰ শকত শকত সেইভাগে দামটোও শকত এডালত পুৰাপুৰি 30 টকা এটকাও নকমায় 30 টকা 30 টকাতে পাইছ বুলি কৈছো কটহতি এনেকুৱা এডাল এডাল কুঁহিয়াত লোকে 50-60 টকাকে বিক্ৰী কৰি আছে খবৰ আছে আগতে আমাৰ পকা ঘৰডাল বনোৱাৰ আগত আগফালৰ বাৰীখনত এনেকুৱা কুঁহিয়াৰ ঢেৰ আছিলে এইটো খাটাং সদা বুঢ়াৰ কুঁহিয়াৰ হস মই দেখিয়ে চিনি পাইছো একেবাৰে নাম্বাৰ 1 কুঁহিয়াৰ কেনেকুৱা মিঠা আৰু কেনেকুৱা ৰস ওলাই বুলি ভাবিছ আগতে মই ৰুবলৈও সদা বুঢ়াৰ পৰাহে হসটো আনিছিলো আজি তহঁতৰ কালিতকৈও বেছি লাভ হ'ব চাবি আকৌ মই মিছা কথা কৈছো যদি মানুহবোৰ সঁচাকে বৰ সাংঘাতিক দেই গোন্ধতেই গম পাই যায় দেখোন কাৰ বাৰী বস্তু এনেকে হলে গাঁৱৰ পৰা কোনোবা গলে কুঁহিয়াৰ ৰস খুৱাব নোৱাৰি লগালগ গম পাই যাব সদা বাৰী কুঁহিয়াৰ বুলি মুঠৰ ওপৰত আজি ৰাতি হৈ গলেও নেৰিছো কুঁহিয়াৰ চোৰ ধৰা পৰিবই লাগিব কথা সিমানেই দতি কিনো অকলে অকলে কথা পাতি পাতি আহি আছে হয় পগলা হৈছো বুলিয়ে ধৰি ল আৰু ক'ৰবাত কিবা হ'ল নি দতি এদায় কৰিলে এদায় কৰিলে চব এদায় কৰিলে বুজিছ চাচোন বাৰু কালি দিনত তহঁতবোৰৰ লগত মই কুঁহিয়াৰ বিকাৰ কথা পাতিছিলোহে ৰাতি বাৰীখনকে এপাক চাই আহো বুলি গলো হাতত টৰ্চটো লৈ গৈ দেখিছো কুঁহিয়াৰ বাৰী উদং এডালো নাই গোটেইখন ধুবাং বাং তেতিয়াহ'লে গুটিয়ে কোৱা কথাটোৱে হয় এতিয়া বাৰু দৌতিক মই কথাষাৰ কওঁ কেনেকে কলেও আকৌ সিহঁত কেইটাক জামুক চোৰ বুলি ধৰিবগে নহয় কি হ'ল মোৰ বাৰীত কুঁহিয়াৰ চোৰ কৰা বুলি শুনি তই চব খাই উঠিলি যে নহয় মানে দতি হবনো কি আৰু এনেই কথাষাৰ শুনিহে বেয়া লাগিলে কিন্তু ঘটনাটো কালি দিনৰ ভাগতে যে হৈছে মই ভালকে গম পাইছো চোৰে কুঁহিয়াৰ লগতে জামুকো খাই থৈ গৈছে যি কি নহওক তই ভাত পানী কেইটা খাই আজৰি হৈ ওলাই আহ কুঁহিয়াৰ চোৰ ধৰিবগে লাগে সৰ্বনাশ জামুক চোৰ কেইটাকে যদি কুঁহিয়াৰ চোৰ বুলি ভাবি আছে তেতিয়াহ'লে সেইবোৰ গৈ থৈ দেখোন মোৰ মূৰৰ ওপৰতে পৰিবগে সদা বুঢ়াই যিটো পগলা পাক মাৰি ধৰে এই শনিকলিটো জহতে আজি বৰ বেয়াকে ফচিম যেন লাগিছে গুটিমাক এই মানুহজনী কি কৰি থাকে জানো ঘৰৰ ভিতৰতে সোমাই সোমাই মাত খাৰ দিয়াৰ লগে লগে মুঠতে তাই কোনো কাহানি খৰধৰকে ওলাই আহি পোৱা নাই বাহিৰলে গা গধুৰ হ'ল এজনীও গুটিমাক কিহৰ হুলস্থুল বাৰু ইমান মানুহজন ভিতৰলে সোমাই আহি লাহেকে কি ক'বলগীয়া আছে ক'বহি নোৱাৰে নে বাৰু নোৱাৰো মই লাহেকে ক'বলে এইখিনি সময়ত কি কৰি থাকো গমেই নোপোৱা হ'ল নি ল'ৰা স্কুললৈ পঠিয়াবলৈ হ'ল ভাত সিজাই আছো কওক কি ক'বলগীয়া আছে ইমানকে টেটু ফলা দি আছে বাহিৰৰ পৰা সদা বুঢ়াই কুঁহিয়াৰ চোৰ বিচাৰি ফুৰিছে তাৰপিছত সেইষাৰ কথাতেনো ইমান ভয় খাবলগীয়া কিটো হ'ল আমাৰ ল'ৰাই জামুকহে খাইছিলেগে কুঁহিয়াৰ চোৰ কৰাগে নাই নহয় কালি যে কোনোবাই জামুক চুৰ কৰি খালেগে বুঢ়াই গম পালে আৰু যিয়ে জামুক খাইছে সিয়ে কুঁহিয়াৰ চুৰ কৰিলে বুলি ভাবি আছে আপুনি তেতিয়াহ'লে কৈ নিদিলে কেলে আকৌ আমাৰ ল'ৰাই জামুকহে খাইছে কুঁহিয়াৰ চুৰ কৰা নাই বুলি সিমান কনে মগজ সেইকাৰণে মেট্ৰিকটোকে পাছ কৰিবলৈ নোৱাৰিলা কলো কি বুজিলা কি বুঢ়াই ভাবিছে যিয়ে জামুক চুৰ কৰিছে সিয়ে কুঁহিয়াৰ চুৰ কৰিছে এতিয়া আকৌ মই তোমাৰ পুতেৰে জামুক চুৰ কৰিছিলেগে বুলি নিজে কৈ সিয়ে কুঁহিয়াৰ চুৰ কৰিছিলে বুলি কৈ দিয়া গতেহে হ'ব দৌতিয়ে আমাক তেনেকে ক'লে নহ'ব নহয় মা দৰকাৰ হ'লে কিন্তু দৌতিৰ আগত গৈ মই নিজে কৈ দিমগে আমি মাত্ৰ জামুকহে খাইছিলো কুঁহিয়াৰ চুৰ কৰা নাই বুলি এনে কুঁহিয়াৰ চুৰৰ বদনামটো ল'বলৈ নোৱাৰো নহয় শুনিলে কিমান সাহস আছে মোৰ ল'ৰা তই তাকেই কৰিবি শুন বুজিলি যোনে যোনে জামুক খাইছিলি গোটেই কেইটাই দৌতিৰ আগত গৈ ভুল স্বীকাৰ কৰি দিবিগে দৌতিয়ে খঙতে গালিহে দিব বেছিকে খং উঠিলে যেনিবা খুব বেছি এঠাপৰ এটা দিব ডাঙৰে দিয়া আশীৰ্বাদ বুলি খাই থৈ দিবি একেবাৰে সঁচা কথা কৈছনে কেলে এনে মিছামিছি কথা কম বাৰু ৰাতিপুৱাই বিশ্বাস হোৱা নাই যদি ভাইটিক সুধি চাওক ক অতুল দাইটি পুতেকে যিদিনাখনৰ পৰা মাছ মাংস কাটিবলৈ লৈছে সেইদিনাৰ পৰা দেখোন গধূলি মই সদায় তাৰ দোকানতে থাকো সি মোৰ লগৰ নহয় জানো দুই এটা কামত সহায়ো কৰি দিওঁ তাৰ দোকানখন খোলাৰ পৰা যোনটো মানুহে এদিন মাছ এপোৱা নিবলৈ আহি পোৱা নাই সেইটো মানুহে 10 দিন মানৰ পৰা সদায় মাছ মাংস নি খাই আছে চকুৰ আগতে শুনিলে এতিয়া তেতিয়াহ'লে দেখোন কথাটো দেখকে ওলাই আছে তাৰ স্বভাৱৰ কথাটো আপোনাক আকৌ নতুনকে ক'ব নালাগে হলে বুলি আৰু মাছ মাংস সদায় কিনি খাই আছে কাৰণে তাক জানো ঘপককে গৈ মই এতিয়া কুঁহিয়াৰ চোৰ বুলি ধৰি দিবগে পাৰো আমি গম পালোৱেই যেনিবা তাকো সুধিলোগে যেনিবা সি জানো ঘপককে স্বীকাৰ কৰিব আহক নহ'লে দতি আমাৰ ঘৰলৈকে গৈ গছৰ তলত ধুনীয়াকে বহি চোৰটো কেনেকে ধৰা পেলাবলৈ পাৰো আলোচনা কৰোগে কেনেবাকে ধৰা পৰকচোন লগা লগ বাৰিলে নি এডাল কুঁহিয়াৰ হিচাপ উলিয়ামগে মই দতি আপোনাক বিচাৰি আমি তিনিওটাই আপোনালোকৰ ঘৰ পালোগে কেলে অথনি দেখা নাছিলি তই মোক ইমানকে মাতিলো মুখৰ মাত খাৰ নিদিলি
এতিয়ানো কিহে পাইছে মোক বিচাৰি ফুৰিবলে অথনি দেখাটো দেখিছিলো বাৰু খালি মাতিবলৈহে নোৱাৰিলো কিন্তু আমি এতিয়া আপোনাক বেলেগ এটা কথা ক'বলৈহে বিচাৰি ফুৰিছিলো প্ৰথমতে কওক কথাটো শুনাৰ পিছত আপুনি আমাক মাৰিবলৈ খেদি নাহেতো মাৰিব যদি কৈ দিয়ক মইতো নোকোৱাকৈ যামগে ক'ৰবাত কিবা কাণ্ড কৰি থৈ আহিছ মানে তহঁতি কি কাণ্ড কৰিলি হে কদতি নেমাও বুলি দে হ'ব নেমাৰো ক এফালে যাব লাগে মোৰ দেৰি হৈছে মানে কালি আপোনালোকৰ বাৰীত জামুক চুৰ কৰি খোৱা ল'ৰাকেইটা আমিয়ে আছিলো হে মানে কথা সেইটো তহঁত কেইটাহে নিছো আমি এনেই বেলেগ এটা সন্দেহ কৰি আছিলো কি হ'ল হে দাদা কুঁহিয়াৰ চুৰ ধৰা পৰিলে নি আমি কুঁহিয়াৰ চুৰ নাই কৰা অকল জামুকহে খাইছিলোগে দেউতাই কৈছিলে আপুনি যোনে জামুক চুৰ কৰিছে তাকে কুঁহিয়াৰ চুৰ বুলিও ভাবি আছে তো ভাবিছো মানে কি হয়ে তহঁতি কুঁহিয়াৰ চুৰ জামুক খাবলৈ যোৱাটো সঁচা কথা কিন্তু কুঁহিয়াৰ আমি চুৰ কৰা নাই দতি আৰু সঁচাকে যদি চুৰ কৰিলোৱেহেঁতেন আপোনাৰ মুখলৈ আহিনো এনেকে নিজ মুখে ক'লোহেঁতেন নে কথাষাৰ নিজেই ভাবি চাওকচোন আপোনাৰ কুঁহিয়াৰ আমি জামুক খাবলৈ যোৱাৰ আগতেই নাইকিয়া হৈ আছিলে আৰু কথা এটা ভাবি চাওকচোন দতি আমিনো ইমানবোৰ কুঁহিয়াৰ চুৰ কৰিম কি কথাষাৰ বাৰু নোহোৱা নহয় এই পেন্দুকণা তিনিটাই ইমানবোৰ কুঁহিয়াৰ চুৰ কৰিবনো কি চুৰ কৰিলে খুব বেছি দুডাল তিনিডালহে চুৰ কৰিব তেতিয়াহ'লে দেৰি কৰি থাকিব নালাগে দতি আমি যাক সন্দেহ কৰিছো সিয়েই কুঁহিয়াৰ চুৰ হয় মুঠতে এতিয়া তাক কেনেকে ধৰো সেইষাৰহে চিন্তা কৰিব লাগে এই সৰু সুৰা জামুক চুৰবোৰৰ কথা বাদ দিয়ক তোন বলক এতিয়া সময় নষ্ট কৰি থাকিব নালাগে পটাপট কুঁহিয়াৰ চুৰ ধৰাৰ ব্যৱস্থা কৰোঁগে মানুহৰ বাৰীৰ পৰা যদি কিবা বস্তু খাবলৈ মন যায় আজিৰ পৰা গৃহস্থক সুধিহে খাবি পেটো ভৰিব লগতে ভয়ও খাব নালাগে বুজিলি কিন্তু তহঁত তিনিওটাই সঁচা কথাটো কৈ বৰ ডাঙৰ উপকাৰ কৰিলি কাৰণ এতিয়াহে মই আচল কুঁহিয়াৰ চুৰটোক বিচাৰি উলিয়াবগৈ পাৰিম আৰু যদি জামুক খাবলৈ মন আছে স্কুলৰ পৰা আহি পোনাই দিবি আমাৰ বাৰীলে পেট ভৰাই খাই আহিবি